হয় এইফালে দে। থাকিল নমস্কাৰ, আপোনালোকক মোৰ ফেচবুক চেনেলৰ কাৰণে ৱেলকাম জনালোঁ। আজি মোৰ সৈতে এজন পেচেণ্ট আছে, পেচেণ্ট ৰুকসিন ন জোনাইৰ পৰা আহিছে। তেখেতৰ কিছু সমস্যা আছিলে, সমস্যাখিনি তেখেতে ইয়াত ট্ৰিটমেণ্টলৈ অলপ সকাহ পালে। তো সেই বুলি আপোনালোকৰ আগত অকণমান তেখেতে দাঙি ধৰিব বিচাৰিছে। তো কি কয় তেখেতৰ মুখৰ পৰা অলপ শুনো, আহক। নমস্কাৰ, মোৰ নাম দীপক চৰহীয়া। মই জোনাই ৰুকসিনৰ হয়। মোৰ আচলত 15 দিনৰ মানৰ পৰা আপোনাৰ বেক পেইন হৈ আছিলে আৰু চেষ্ট পেইন হৈ আছিলে। গতিকে মই কাৰোবাৰ পৰা ছাৰৰ নাম্বাৰ পালোঁ, পাই মেলি ইয়ালৈ আহিলোঁ। আহি মেলি আপোনাৰ ট্ৰিটমেণ্টখিনি কণ্টিনিউ 3 দিন হ'ল। এতিয়া বহুত আৰাম পাইছোঁ, মানে ৰিলিফ পাইছোঁ। বিষখিনি একেবাৰে নোহোৱা হৈ গ'ল। কিমান দিনৰ পৰা পাই আছিলে প্ৰব্লেমটো? মোৰ এতিয়া 15 দিন মানৰ পৰা পাই আছিলোঁ। ৰাতি শুওঁতে মানে পুৰা বুকুখন পুৰা বিষৰ পৰা একদম শুবই নোৱাৰোঁ। কোনটো চাইডৰ পৰা এতিয়া ট্ৰিটমেণ্ট কৰি বহুতে ৰিলিফ পাইছোঁ। মানে আপোনাক এতিয়া কেইটা ছেশ্যন? 3টা ছেশ্যন দিলোঁ। 3টা ছেশ্যনত 3টা ছেশ্যনত আপুনি 80-90 অলমষ্ট ডান আছে। পুৰা এতিয়া পাৰফেক্ট হৈ আছে। তো আপুনি চাওক, মেইন কথা হৈ গ'ল মেইনটেইনবিলাক কৰিব লাগে। এতিয়া বহুতে সোধে যে কাইৰোপ্ৰেক্টিকত কিয়ৰ হয়নে নহয়? প্ৰথম কথা হৈ গ'ল, যিমান কাইৰোপ্ৰেক্টৰসকল আছে সকলোৱে ট্ৰিটমেণ্টটো ভালেই দিয়ে, কিন্তু আফটাৰ ট্ৰিটমেণ্ট যেতিয়া মানুহজনে সকাহ পায় ন, মেইনটেইন নকৰে। এইটোৰ কাৰণে কিছুদিনৰ কাৰণে পেচেণ্টজনে অলপ মেইনটেইনত থাকিলে, আফটাৰ ট্ৰিটমেণ্ট মেইনটেইনত থাকিলে পাৰ্মানেণ্ট কিউৰেবল হয়। কিন্তু আজি কৰি দিলে, আপুনি ভাল পালে, কালি গৈ কোঠাৰ মাৰি দিলে, অভিয়াছলি বেয়া হ'ব। প্ৰব্লেমটো আকৌ আহি যাব। সেইকাৰণে আফটাৰ ট্ৰিটমেণ্ট কিছুদিনৰ কাৰণে যদি আপোনালোকে অলপ মেইনটেইন কৰিব পাৰে, পাৰ্মানেণ্ট কিয়ৰ হ'ব। আৰু 2 নম্বৰ কথাটো হ'ল বডি প'ষ্টাৰ। কেনেকৈ আপুনি মেইনটেইন কৰিছে সেইটো ডিপেণ্ড আপোনাৰ ওপৰত কৰে। আপুনি বেকাকেও বহিব পাৰে, চিধাকেও বহিব পাৰে। যেনেকৈ বহিব তাৰ ফল আপুনি তেনেকেই পাব। এতিয়া আজিৰ দিনত মেক্সিমাম প'ষ্টাৰটো মেইনটেইন নাই। সেইকাৰণে কি হৈ যায়, আপোনাৰ কঁকালৰ পৰা লৈ চাৰ্ভাইকেল গোটেইখিনি মানুহৰ সমস্যাৰ সন্মুখীন হৈ আছে। মেক্সিমাম মানুহ কঁকাল বিষ, চাৰ্ভাইকেল। তো সেইখিনি বস্তু অলপ মেইনটেইন কৰিব লাগে। আৰু যদি ট্ৰিটমেণ্ট লয়, ট্ৰিটমেণ্ট কৰোঁতাজনে যিটো নিয়ম মানি চলিব কয়, যেনেকৈ বুজাই দিয়ে, সেইটো মতে আপোনালোকে ফ'ল' কৰিব, তেতিয়াহে আপোনালোকৰ কিউৰেবল হ'ব। তো আপুনি এতিয়া যিটো সমস্যাত ভুগি আছে, সেই সমস্যাটো এতিয়াতো আপুনি অলমষ্ট ভালেই পাইছে। কিন্তু মই যিখিনি কথা আপোনাক বুজাই দিলোঁ, সেইখিনি কথা আপুনি অনাগত সময়ত মেইনটেইন কৰিব, ঠিক আছে? আৰু বাকী তেনেকুৱা একো চিন্তাজনক বেমাৰ নাই আপোনাৰ দেহাত। তো সেইকাৰণে আপুনি নিশ্চিন্ত থাকক। যিখিনি মই আপোনাক বুজাই দিলোঁ আফটাৰ ট্ৰিটমেণ্ট, সেইখিনি আপুনি কৰিব। আৰু যদিও অনাগত সময়ত যদি কিবা সমস্যা আকৌ সন্মুখীন হয়, তেতিয়া আপুনি দেৰি নকৰাকৈ মোৰ ইয়াত আহি এটা ছেশ্যন আকৌ ক্লিয়াৰলি লৈ ল'ব, ঠিক আছে? কাৰণ চাওক, কোনো ধৰণৰ কোনো গেৰেণ্টি দিব নোৱাৰে, হয়নে নহয়? আমি এতিয়া ট্ৰিটমেণ্টটো কৰিছোঁ, আমিয়ে ঠিক কৰি দিম, সেইটোতো গেৰেণ্টি নাই না। আমাৰ যিখিনি প্ৰচেষ্টা আমি আপোনালোকৰ আগত দিওঁ, সেই প্ৰচেষ্টাৰ জোৰত আপোনালোকক আমি চেষ্টা কৰোঁ যে আপোনালোক ঠিক হওক। ইমান দূৰৰ পৰা আহে, বেয়া লাগে যে মানুহবোৰ বিষত আহে, এটা আশালৈ আহে, আশাটো পূৰা কৰিব আমাৰ বহুত প্ৰচেষ্টা থাকে। তো সেইকাৰণে আপোনালোকেও কোঅপাৰেট কৰক, আফটাৰ ট্ৰিটমেণ্ট মেইনটেইন কৰক, ঠিক আছে? যিখিনি বুজালে সেইখিনি মেইনটেইন কৰিব। বাকী ক'বলগীয়া একো নাই। আপুনি আহিলে ভাল লাগিল। জোনাই ন, আমাৰ চিলাপথাৰ জোনাই অৰুণাচল আসাম বৰ্ডাৰখন। অৰুণাচল আৰু আসাম বৰ্ডাৰৰ মাজত ৰুকসিনৰ পৰা আহিছে। ঠিক আছে, একো নাই। বাকী অনাগত সময়ত কিবা সমস্যা থাকিলে বাই টেলিফোনত মোক ফোন কৰিব। বাকী মোৰ ফ্ৰেণ্ড ফলোয়িঙে আপোনাক আজি চাব আৰু চাই আছে। সেইকাৰণে যদি কোনোবা কিবা থাকে অসুবিধা, আপুনি মই আমাৰ ইয়াত পঠিয়াব পাৰে। আমি সকলোখিনি চাই মেলি তেখেতলোকক সকাহ দিব চেষ্টা কৰিম, ঠিক আছে? আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা আপোনালোকৰ সহ পৰিয়াললৈ থাকিল। থেংক ইউ, নমস্কাৰ, বাই বাই।